everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিও লৈ আহিলো আৰু আমি ইতিমধ্যে এতিয়া ভৰি দিবলৈ ওলাইছো আমাৰ শেষৰ যাত্ৰাটো মানে AJS Grade 3 Prelims বাবে শেষ যাত্ৰা আৰু এই যাত্ৰাটোৰ নাম হৈছে শক্তি খেল বাই লিগেল ক্লাষ্টাৰ এই শক্তি খেলতনো কি আছে গুটেইখিনি কথা পতাৰ আগতে আপোনালোকক মই এইটো কথা জনাই থওঁ যে আজি দুদিন মানৰ আগত আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত প্ৰভিন্সিয়েল লিষ্টখন পাইছে আৰু সেই লিষ্টখন পোৱাৰ লগে লগে গম পাইছে যে এক্সামিনেশ্যন হ'ব খুবেই এটা ভাল খবৰ গতিকে প্ৰিপাৰেচনৰ শেষ যাত্ৰালৈ সকলোকে স্বাগতম এই যেটো শক্তি খেল বাই লিগেল ক্লাষ্টাৰ হয় হে শক্তি খেল আপোনালোকে জয়েন কৰিবলৈ হলে আপোনালোকে আমাক তলত দিয়া WhatsAppৰ এই নম্বৰটোত কন্টাক্ট কৰিব WhatsApp বা কলেৰে কন্টাক্ট কৰিব যদি আপোনালোকে WhatsAppৰে কন্টাক্ট কৰে আমাৰ তৰফৰ পৰা 24 আৱাৰ্ছৰ ভিতৰত কল যাব আৰু ম্যাক্সিমাম কলস এবাৰ আমাৰ মই আৰু পূজা মেমে লব পূজা মেম ইজ আৰ ইংলিশ টিচাৰ তেওঁ আৰু মই লম গতিকে কথা পাতি লম তাতে যে কেনে ধৰণে শক্তি খেলত আমি পঢ়িব পাৰিম এই শক্তি খেলত থকা প্ৰত্যেকটো বস্তুৱে আমাৰ বাবে বহুত ইম্পৰ্টেন্ট হ'ব যেহেতু এটা শেষ যাত্ৰা ইয়াৰ পিছত আপোনালোকে ডাইৰেক্টলি প্ৰিলিমছ এক্সামিনেশ্যনত পঢ়িব মই বহু দিনৰ আগৰ পৰাই আপোনালোকক ভিডিও প্ৰভাইড কৰি আহিছো বহুত মোটিভেশন ভিডিও তেনেকে বনাইছো বা বহুতখিনি ক্লাसेस মই আপোনালোকক দিছো কিন্তু আজি বহু দিনৰ পৰা মই একচুয়ালি ভিডিওত আহিব পৰা নাই এটো কাৰণে কাৰণ লিগেল ক্লাষ্টাৰৰ ফলৰ পৰা মই অলপ দিনৰ কাৰণে বিৰতিত আছিলো যেহেতু এটা লিভত আছিলো মোৰ দুটাকৈ সাৰ্জাৰী হৈ গল গতিকে অকনমান ভিডিও দিয়াত পলমেই হলেও এতিয়া আৰু তেনেকুৱা কোনো ইস্যুজ নাই গতিকে আপোনালোকক মই এই শক্তি খেলৰ বিষয়ে গুটেই বস্তুটো মই বুজাই দিম লগতে আমি ইয়াত কেনে ধৰণে প্ৰিপাৰেচন কৰিম আৰু লাষ্ট মিনিট অফ প্ৰিপাৰেচন আমাৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আপোনালোকে এক্সামৰ হললৈকে না যায় সো মই আপোনালোকক আজি ভিডিওটো দ্বাৰাই কৈছো যে এটো নহয় শক্তি খেল মানে এটো নহয় যে 25 খন আমি মক টেষ্ট কৰিম বা অমুকটো কৰিম হেতু নহয় প্ৰিলিমছৰ আগ মুহূৰ্তলৈকে আপোনালোকক আমাৰ তৰফৰ পৰা গাইডেন্স দিয়া হ'ব আমাৰ মাজত এক গাইডেন্স বুলি ক'লে গাইডেন্সত আমাৰ থাকিব ল টিচাৰ হিচাপে মই ইংলিছৰ টিচাৰ হিচাপে থাকিব পূজা মেম প্ৰস্তুতি মেম থাকিব অসমীয়া টিচাৰ হিচাপে আৰু জিকে কাৰেন্ট এফেয়াৰ্স লগতে ৰিজনিং এপ্টিটিউডৰ বাবে থাকিব অলংকিতা মেম সকলো টিচাৰছে আপোনালোকক এক্সট্ৰা কৈ চাব আপোনালোকৰ মক্স খিনি চাব আৰু আপোনালোকক ৰিজাল্টস খিনিও দিব এতিয়া আহক আমি চাওঁ যে শক্তি খেল কি বস্তু শক্তি খেল বাই লিগেল ক্লাষ্টাৰ এই শক্তি খেল বাই লিগেল ক্লাষ্টাৰ হৈছে লিগেল ক্লাষ্টাৰৰ ফলৰ পৰা লাষ্ট ৰোড টু প্ৰিপাৰেচন আৰু এই লাষ্ট ৰোড টু প্ৰিপাৰেচনত থাকিব অনলাইন মক টেষ্ট ইয়াত কি থাকিব মই আপোনালোকক স্ক্ৰিনত দেখুৱাইছো হলেও মই কৈ দিও ইয়াত থাকিব অনলাইন মক টেষ্ট টিল AJS গ্ৰেড 3 প্ৰিলিমছ যেতিয়াই নহওক এতিয়া হওক অহা 10 মাহৰ পিছতেও যদি হয় তথাপিও যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকক এনাফ মক টেষ্ট দিয়া হ'ব উইকলি 2 টেষ্ট থাকিব প্ৰত্যেকটো সপ্তাহত দুদিন আপোনালোকৰ টেষ্ট হ'ব সানডে আৰু ওয়েডনেসডে attend the test on your flexible time সবতকে সুবিধা এটোৱে হয় যে লিগেল ক্লাষ্টাৰত ফ্লেক্সিবল টাইমটো প্ৰথমৰ পৰাই থাকে আপোনালোকে যদি কোচিং লয় তেতিয়াও প্ৰথমৰ পৰাই আমাৰ ফ্লেক্সিবল টাইমত হয় আৰু এতিয়াও আমি সেম বস্তুৱে ৰাখিছো ফ্লেক্সিবল টাইম মানে হৈছে যে আপোনালোকে মক টেষ্টটো আমাৰ সময়মতে দিব নালাগে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত আপোনালোকক এটা সময় বান্ধি দিয়া যাব আৰু সেই 12 ঘণ্টা বা 11 ঘণ্টা যেটো সময় বান্ধি দিয়া যায় সেই সময়টোৰ ভিতৰতে আপোনালোকে আমাক টেষ্ট দিব পাৰিব ফৰ এক্সাম্পল আপোনালোকক যদি এটা সময় আমি বান্ধি দিও যে ৰাতিপুৱা 6টাৰ পৰা গধূলি ৰাতি 11টা লৈকে তাৰ মানে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 11টা লৈকে যিমানখিনি সময় আছে সেই গুটেখিনি সময়ৰ ভিতৰত আপোনালোকে 2 ঘণ্টা এটা সময় নিজৰ উলিয়াই নিজে আপোনালোকে সেই সময়টোত আমাক এক্সাম দিব পাৰিব ইয়াত থাকিব 100 মাৰ্কস আৰু 2 আৱাৰ্স appear the mock test from your home আপোনালোকে কতো আহিব নালাগে নিজৰ ঘৰৰ পৰা আপোনালোকে mock test খিনি দিব পাৰিব declaration of result within 36 hour 36 ঘণ্টাৰ ভিতৰত 36 ঘণ্টাৰ ভিতৰত আপোনালোকক ৰিজাল্টস ডিক্লেয়াৰ কৰা হ'ব কেনেকুৱা ধৰণৰ আপোনালোকৰ এটা ৰোল নম্বৰ থাকিব গতিকে কেনেকুৱা ধৰণৰ কম্পিটিশন হৈ আছে আপোনালোকে নিজেও গম পাব probable questions থাকিব Fill the AJS Grade 3 Prelims vibe at your own home. আপোনালোকে নিজৰ ঘৰৰ পৰা সেই এক্সাম দিয়াৰ ভাইবটো আগতীয়াকে পাব যেহেতু বহুতৰ এনেকুৱা হয় যে প্ৰথমতে ধৰক এজ ফৰ এক্সাম্পল আমি যদি এখন MCQ লওঁ আমি OMR শীটখনত বহুত ভুল কৰি থৈ আহোঁ গতিকে লিগেল ক্লাষ্টাৰৰ ফলৰ পৰা আপোনালোকক প্ৰথমতে OMR শীট এখন দিয়া হ'ব আপোনালোকে সেইখনতে কৰিব পাৰিব আৰু তেতিয়া কৰোতে আপোনালোকে নিজেও যিখিনি ভুল সেই ভুলখিনি আপোনালোকে গম পাই যাব আমি আমাৰ যিখিনি চেকিং হয়
মই ভিডিওটোৰ জৰিয়তে কৈ দিছো যে আমাৰ চেকিং খিনি সফটওয়্যাৰ চেকিং হয় গতিকে আপোনালোকে যদি কেতিয়াবা OMR শীটত কেতিয়াবা যদি সেই গোলটো ৰাউন্ডটোৰ বাহিৰটো দিছে বা ৰাউন্ডটো ভালকে ফিল কৰা নাই তেতিয়া হলে সফটওয়্যাৰে হেতু ডিটেক্ট নকৰে গতিকে সেই বস্তুটো ধৰা পৰি যায় তেতিয়া মই আপোনালোকক সেই বস্তুটো আপোনালোকক মই ক'ব পাৰিম যে এনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেমছ আছে যাতে আপোনালোকে প্ৰিলিমছ এক্সাম দিয়াৰ আগত সেই প্ৰবলেমখিনি ভালদৰে নিজকে শুধৰাব পাৰে যদিহে আপোনাৰ ভুল হয় এই যেটো শক্তিশালী বাই লিগেল ক্লাষ্টাৰ ইয়াৰ আপোনালোকে জয়েন কৰিবলৈ হলে ওপৰত এই নম্বৰটো দিয়াই আছে এই নম্বৰটোত আপোনালোকে কল বা WhatsApp কৰিব আমাৰ ফালৰ পৰা আপোনালোকক সম্পূৰ্ণ আৰু যদি কিবা ডিটেইলছ থাকে তেতিয়া হলে আমি আপোনালোকক জনাম শক্তিশালী বাই লিগেল ক্লাষ্টাৰ জয়েন কৰিবলৈ হলে আৰু ইয়াৰ ফি ষ্ট্ৰাকচাৰটো সকলোৱে খুদে ইয়াত থাকিব অনলি at ₹3000 আৰু এটো মাহেকীয়া সিস্টেম বুলি নহয় যেতিয়ালৈকে প্ৰিলিমছ নহয় তেতিয়ালৈকে যেতিয়া উইকলি দুটাকে মক টেষ্ট হ'ব আৰু হেতুৰ ফি ষ্ট্ৰাকচাৰ হৈছে কমপ্লিট অনলি ₹3000 আৰু এটো ওয়ান টাইম পেমেন্ট হয় ইয়াৰ উপৰিও যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে এনকুৱাৰী থাকে তেতিয়া হলে এই নম্বৰটোত আপোনালোকে WhatsApp কৰি থৈ দিব আমাৰ ফলৰ পৰা টিমে আপোনালোকক কন্টাক্ট কৰিব লাষ্ট ডেট অফ জয়নিং ইজ 4th of June তা মানে 4 জুনৰ পিছৰ পৰাই আপোনালোকৰ শক্তিশালী বাই লিগেল ক্লাষ্টাৰ আহিব আৰু ইয়াত আমি মক টেষ্ট আমি ট্ৰাই কৰিম সেই মক টেষ্টখিনি বিষয়ে আৰু এটা মই কথা কৈ থওঁ যে মক টেষ্ট বুলি ক'লে আমি কেতিয়াবা এনেকুৱাও পাওঁ যে অকল ল হে লব নেকি বা অকল জিকে হে লব নেকি তেনেকুৱা কোনো কথা নাই যিখন প্ৰিলিমছৰ মেইন পৰীক্ষা হয় যেনে সব থাকিব আপোনালোকৰ তাত ল থাকিব 8খন পেপাৰ জিকে কাৰেন্ট এফেয়াৰ্স এপ্টিটিউড ৰিজনিং ইংলিশ অসমীয়া সকলোবোৰ থাকে তেনেকৈ আপোনালোকে মক টেষ্টখিনিত সকলোবোৰ থকাকৈ পাব গতিকে চিন্তা কৰিব নালাগে আপোনালোকে সেই যেটো পৰীক্ষাৰ ভাইব হয় হেতু আগতীয়াকে আপোনালোকে টাচ কৰিব পাৰিব এই শক্তিশালী বাই লিগেল ক্লাষ্টাৰত ক'ব লগা মোৰ এখিনি আছিল কিবা যদি কোৱেশ্চন থাকে আপোনালোকে আমাক কন্টাক্ট কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও